মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ওয়েলকাম টু আৱাৰ এনাদাৰ এপিসোড। আজি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰৰ এডুকেশ্যন কুৱেশ্যন পেপাৰখন। ভিডিঅ'টো সৰু কৰাৰ উদ্দেশ্যে খালী ঠাইবোৰ পূৰণ কৰা এই প্ৰশ্নসমূহৰ উত্তৰ কুৱেশ্যনৰ লগে লগে মই কৈ যাম। অকণমান মনোযোগেৰে শুনিবা। 1 নম্বৰ প্ৰশ্নৰ এ নম্বৰ 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ আছিল ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ। বি নম্বৰ 1926 চনৰ পৰা 1948 চনলৈকে অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰশাসনৰ দায়িত্ব কলিকতা বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছিল। চি নম্বৰ অন্ধ্ৰপ্ৰদেশত ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। ডি নম্বৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ প্ৰত্যক্ষ সম্পৰ্কৰ অনুপস্থিতি দূৰ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। 1869 চনতেই আৰ্নেষ্ট হেকেল নামৰ এজন জাৰ্মান জীৱবিজ্ঞানীয়ে পৰিৱেশ সচেতনতাৰ কথা উল্লেখ কৰিছিল। এফ নম্বৰ জনসংখ্যা শিক্ষাৰ ধাৰণাটো আমেৰিকাৰ সমাজতত্ত্ববিদ আলভা মিৰ্ডালে দাঙি ধৰিছিল। জি নম্বৰ গেষ্টাল্ট এটা জাৰ্মান শব্দ যাৰ অৰ্থ হৈছে সমগ্ৰ বা সম্পূৰ্ণ আকাৰ। এইচ নম্বৰ বহুভুজ অংকন কৰোঁতে বাৰম্বাৰতা মানসমূহ শ্ৰেণী অন্তৰালৰ মধ্যবিন্দুৰ ওপৰত সংস্থাপন কৰা হয়। আই নম্বৰ কোন চনত অসমৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল? উত্তৰটো হ'ব 2007 চনত। জে নম্বৰ কোন চনৰ পৰা অসমৰ 12 বছৰীয়া স্কুলীয়া শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব 1973। কে নম্বৰ কোন চনত ভাৰতবৰ্ষত মহিলাৰ সবলীকৰণ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব 2001 চনত। এল শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্য। এই উক্তিষাৰ কোনে কৈছিল? উত্তৰটো হ'ব গেটছে। এম শিক্ষণৰ সংযোগবাদ তত্ত্বৰ স্ৰষ্টা কোন আছিল? উত্তৰটো হ'ব এডৱাৰ্ড লি থৰ্ণডাইক। এন নম্বৰ শিক্ষণৰ ফলাফল বা পৰিণামৰ নীতি কাক বোলে? শিক্ষণৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰা নীতিক ফলাফল নীতি বা পৰিণামৰ নীতি বোলে। অ' নম্বৰ আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা মাথোন। এই উক্তিটো আছিল মেকডুগেলৰ। পি নম্বৰ অনুমতি গড় পদ্ধতিকে গড় নিৰ্ণয় কৰা সূত্ৰটো লিখা। উত্তৰটো হ'ব m=am + sigma fx' n * I। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি ভিডিঅ'টো চাই ভাল লাগে নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু যদি সম্ভৱ হয় তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। নেক্সট ভিডিঅ'ত 2 নম্বৰ প্ৰশ্নৰ উত্তৰসমূহ আমি আলোচনা কৰিম। বহুত বহুত ধন্যবাদ।